নমস্কাৰ। আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল ক্ষণিক কণ বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। যদি আপুনি ছাত্ৰ হয়, বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাক ভাগ্য বিষম কৰিব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকলৰ সমস্যা লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে তেওঁলোকক আপুনি অৱহেলা কৰক আৰু তেওঁলোকক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। বিশেষ আৰু ব্যক্তিক লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখিব। আপোনাৰ কিবা কামত এটা চিন্তাসমূহ আহিব পাৰে। দিনৰ আৰম্ভণি যিমানেই ক্লান্তিকৰ নহওক, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময় সদব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খাবলৈ দিব। বৃষ ৰাশি ফলাফল ব্যস্ত দিন যোৱাৰ পাছত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচা নাটনি হ'ব পাৰে। আত্মীয়ৰ লগত সময় কটোৱাটো আপোনাৰ কাৰণে লাভদায়ক বুলি পৰিগণিত হ'ব। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেম উপহাৰ হিচাপে পাব পাৰে। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ'ব পাৰে। আজি আপুনি অফিচৰ পৰা পুৱা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। ৰাহুৰ ভাল প্ৰভাৱ থাকিলে দান দক্ষিণা ত্যাগ বিপ্লৱে আপোনাৰ সৃজনশীল নিৰ্দেশক কৰে। সেইবাবে ভাল আৰ্থিক অৱস্থা বাহাল ৰাখিবৰ বাবে সৃজনশীলতাৰ সাহায্য প্ৰদান কৰিব লাগে। মিথুন ৰাশিৰ ফলাফল আপোনাৰ বেলেগক সমালোচনা কৰা স্বভাৱৰ বাবে আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেঞ্চ অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভালদৰে গ্ৰহণ কৰিব পাৰিব। পুৰণি নিৱেশৰ পৰা আপুনি আয়ত বহুত বৃদ্ধি হৈ থাকিব। আপুনি আজি জীৱন কিছু সময় আপোনাৰ হবি ইচ্ছা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনৰ সুখ লহৰ আনিবলৈ সকলোকে ভাল উপাদান। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে, তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগতে আপডেট হৈ থাকক। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়া মনোযোগ বহুত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কাম বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। চাকৰি অথবা ব্যৱসায়ত অগ্ৰগতিৰ বাবে সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী, গুড়, ঘেঁহু, চাউল, সেন্দুৰ, ৰঙা পুষ্প ইত্যাদি ঢালি নিবেদন কৰিব। কৰ্কট ৰাশিৰ ফলাফল পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। ঘৰত প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব। অন্য লোক আৰু তেওঁলোকৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে আপুনি বেলেগৰ দবাবত আজি তেওঁলোকক সম্পূৰ্ণ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন আছে। আপোনাৰ সংগীয়ে আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰিব। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰক। নিজৰ উদ্দেশ্যৰ দিশে শান্তি আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। আপুনি সেই স্থানৰ পৰা আজি ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ বাবে আৱশ্যকতা আছে। যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থানত অধিকাৰ কৰি আছে, দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচাই আপোনাৰ বৈবাহিক জীৱনৰ জটিলতা সৃষ্টি কৰিব পাৰে, কিন্তু অধিক আৰু জটিলতা তথা সমস্যা দূৰ হৈ যাব। বুটৰ দালি গাই গৰুক খোৱালে আপোনাৰ আৰ্থিক স্থিতি ভাল হৈ থাকিব। সিংহ ৰাশিৰ ফলাফল কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহাৰটো পৰিহাৰ কৰক। আজিৰ দিনটোত প্ৰেমৰ কলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজ খুলি ৰাখিব। হ'ব পাৰে আপোনাৰ কিবা কামত এটা চিন্তাসমূহে আপোনাৰ আহিব পাৰে। সন্ধিয়া বহুত দেৰিৰ পিছত আপুনি বহুত দূৰৰ পৰা এটা ভাল খবৰ শুনিবলৈ পাব। জীৱনসংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনি সকলো। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতাক সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰিব। কন্যা ৰাশিৰ ফলাফল আপোনাৰ সহজভাৱে ল'ব পৰা যিকোনো সমাধানসমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব। আপোনালৈ মোৰ এটা পৰামৰ্শ যে আপুনি ধূম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক। সেইবাবে আপোনাৰ স্বাস্থ্য অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱে দুৰ্বল কৰিব। যদি আপুনি আপোনাৰ ঘৰৰ দায়িত্বসমূহ নেদেখা ভাৱৰ জোৰে, তেন্তে কিছুমানে এনেকুৱা লোকো আপোনাক খং কৰিব পাৰে যিসকল আপোনাৰ লগত একেলগে বাস কৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ কৰক বা পাব। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ মগজ শান্ত ৰখাৰ প্ৰয়োজন আছে।
পৰীক্ষা ভয় আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা আপোনাৰ সন্ধিয়া মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময় আপোনাৰ জীৱনৰ লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। গণেশ মন্দিৰত লাড়ু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিচলাক মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। তুলা ৰাশিৰ ফলাফল বহুত দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ কাৰণে জীৱনশৈলীত সাল সলনি অনাৰ এটা প্ৰয়োজন আছে। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যবলত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগত গোটেই পৰিয়ালটোক ৰোমাঞ্চিত কৰি তুলিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। এইখিনি সময় বেলেগক দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসকলক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। পাৰিবাৰিক জীৱনত সুখৰ বাবে যিকোনো কুকুৰক যদি ক'লা ৰঙৰ হয় তেন্তে বেছি ভাল হ'ব। আপুনি গাখীৰ খাবলৈ দিব। বৃশ্চিক ৰাশিৰ ফলাফল শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট হয়। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায় ব্যৱসায়ত উন্নতি হোৱাৰ আকাংক্ষা আছে যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। যি ব্যক্তি আগৰ পৰাই আপোনাৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজি আপুনি সকলো কাম কথা বা মীমাংসা কৰি লোৱাটো উচিত হ'ব। সুখী আৰু আনন্দিত হৈ থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱা এটা তৈয়াৰী কৰি থাকক। এইখিনি সময় বেলেগক দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। আজি আপুনি খালী থকা সময়খিনিত নিজৰ মাকৰ সেৱা কৰিম বুলি ভাবি আছিল, কিন্তু সেই সময়মতে কামৰ আপুনি ভবামতে কামবোৰ নহ'ব। এই কথাটোৱে আপোনাক চিন্তিত কৰি তুলিব। জীৱন লগৰীয়া বেয়া হোৱাৰ স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। মাছ মাংসৰ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। ধনুৰাশিৰ ফলাফল আপুনি আজি উৰ্জা আৰু শক্তি দি ভৰপূৰ হৈ থাকিব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আজি আধা দিনতে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আজি যদি আপুনি বন্ধুৰ লগত ক'ৰবাত ফুৰিবলৈ গৈছে তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আকাংক্ষা আছে। পৰিয়ালৰ সদস্যসমূহে প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। তেওঁলোকৰ সুখ দুখৰ অংশীদাৰো কৰা যাতে তেওঁলোকৰ অনুভৱ হয় আপুনি সঁচাকৈ তেওঁলোকক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। জটিল বিষয়সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ সম্পৰ্ক ব্যৱহাৰ কৰা উচিত। এই ৰাশিৰ জাতকসকল আজি লোকক লগা কৰাতকৈ সকলো সময় অতিবাহিত কৰি অকলে থাকি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰিব। আপোনাৰ বৈবাহিক জীৱনৰ আপোনাৰ পৰিয়ালত চলি থকা ননাত্মক ভাৱ-ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোকৰ দুয়োজনে পৰিস্থিতিটো চম্ভালি ল'ব। আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ লো বাচন এটাত পানী, চেনি, ঘিউ, গাখীৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত ঢালিব। মকৰ ৰাশিৰ ফলাফল নিজকে পৰিষ্কৃত পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি তুলিব পাৰিব। আপুনি আজি ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়েহে লেনদেন কৰোঁতে কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সামাজিক উৎসৱৰ সহযোগত কৰা এইটো আপোনাৰ ভাল এটা সুযোগ যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখখনৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহৰ ওপৰত আপোনাৰ খং কৰিব পাৰে। ইয়াৰ পিছত ঘৰৰ মানুহক মনাওঁতে বহুত সময় লাগি যাব। এই দিনটোত আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেপূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। তন্দুৰী মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। কুম্ভ ৰাশিৰ ফলাফল খেল অথবা অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ ৰেহাই যোৱা শক্তি পুনৰ ঘূৰাই পাব। ব্যৱসায়িক লগত ভাল কৰিলে বহুত ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙিবলৈ সক্ষম হ'ব। আপুনি এনেকুৱা গতিবিধিৰ লগত সংলগ্ন হোৱাৰ দৰকাৰ য'ত আপুনি নিজৰ দৰে ৰুচি থকা মানুহক লগ কৰাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব পাৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। চেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবডুবু খাই নিজৰ ৰাজস্বী অনুভৱ কৰিব পাৰে। তামৰ বাচনত ওৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল হ'ব। মীন ৰাশিৰ ফলাফল আপোনাৰ আকাংক্ষাসমূহ এটা সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব। আজি প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব।
আৰু সুখী অনুভৱ কৰিব। ৰোমান্টিক সাক্ষাৎকাৰ বহুত ৰোমাঞ্চ হ'ব পাৰে, কিন্তু অলপ সময়ৰ বাবে দেখা কৰা সম্ভৱ হ'ব। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজি ঢেৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। এটা সুস্থ আৰু সফল প্ৰেমৰ বাবে প্লেটিনামৰ গহনা অথবা বস্তু আপুনি নিজৰ প্ৰেমাস্পদক উপহাৰ হিচাপে দিব পাৰে। ধন্যবাদ।